অৰুণোদয় আঁচনি 3.0 আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে, এতিয়া সেইসকল লোকে অৰুণোদয় আঁচনি কেতিয়াৰ পৰা লাভ কৰিব আৰু অৰুণোদয় আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন ফৰ্ম আহিব নেকি, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু আপোনালোকে ফৰ্ম জমা দিব লাগিব নেকি আৰু আপোনাৰ নতুন এপ্লিকেশ্যন ফৰ্মটো কেতিয়া আহিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে, আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল আপোনালোকে তাত কিন্তু এইবাৰ সকলো ডকুমেণ্ট জমা লৈছিল অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে। তাত কিন্তু খালি আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছিল আপোনাৰ গাঁৱৰ কমিটিয়ে, তাত কিন্তু আপোনাৰ নতুন এপ্লিকেশ্যন হোৱা নাই বা এপ্লিকেশ্যন কৰিবলৈ কিন্তু আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছিল আপোনাৰ গাঁৱৰ কমিটিয়ে। আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, এতিয়া আপোনাৰ গাঁৱৰ কমিটিয়ে কিন্তু এটা লিষ্ট বনাইছিল যে এইটো গাঁৱত ইমানজন অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকল লোকক অৰুণোদয় আঁচনি দিব লাগিব। সেই হিচাপত কিন্তু আপোনাৰ ডকুমেণ্ট জমা লৈছিল। এতিয়া আপোনাৰ গাঁৱৰ কমিটিয়ে যিটো আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছিল, এটা কিন্তু লিষ্ট বনাইছিল আপোনাৰ সকলো ডকুমেণ্ট আৰু আপোনাৰ লিষ্টটো কিন্তু ব্লকত জমা দিয়া হৈছিল। এতিয়া কিন্তু যিটো লিষ্ট বনাইছিল, যিটো লিষ্ট আপোনাৰ ব্লকত জমা দিয়া হৈছিল, এতিয়া কিন্তু আপোনাৰ ব্লকৰ ফালৰ পৰা লিষ্টটো বৰ্তমান ভেৰিফিকেশ্যন কৰি আছে। যিটো আপোনাৰ গাঁৱৰ কমিটিয়ে লিষ্ট বনাই দিছিল, এতিয়া কিন্তু সেই লিষ্ট হিচাপত কিন্তু আপোনাৰ এতিয়া এপ্লিকেশ্যন ফৰ্ম আহিব। তাৰপিছত কিন্তু আপোনালোকৰ আৰু এবাৰ অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো ল'ব লাগিব। এতিয়া কিন্তু আপোনাৰ এপ্লিকেশ্যন হোৱা নাই, যেতিয়া এপ্লিকেশ্যন ফৰ্ম আহি যাব তাৰপিছত আপোনালোকে আৰু এবাৰ নতুনকৈ এপ্লিকেশ্যন ফৰ্ম ল'ব। তাৰপিছত কিন্তু আপোনালোকে আৰু এবাৰ ফৰ্মটো ফিলআপ কৰি জমা দিব লাগিব, তেতিয়াহে কিন্তু আপোনাৰ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন হ'ব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু আপোনাৰ নতুনকৈ এপ্লিকেশ্যন হোৱা নাই, আপোনালোকে খালি এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জমা দিছিল। অতি সোনকালে কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহি আছে। তাৰপিছত আপোনালোকে ফৰ্মটো ফিলআপ কৰি কিন্তু জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। বহুতে কিন্তু ভাবি আছে যে মই ডকুমেণ্ট জমা দিছোঁ, মোৰ অৰুণোদয় আঁচনি হৈ গৈছে, কিন্তু সেইটো নহয়, এতিয়াও আপোনাৰ এপ্লিকেশ্যন হোৱা নাই। যেতিয়া আপোনাৰ ফৰ্মটো আহিব জমা দিব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব।